মই বৰ্তমান উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিমৰ যে পাটাঘাটা পাৰঘাট আছে, এই পাৰঘাটত বগৰীবাৰী পাটাঘাটা পাৰঘাটত, এই পাৰঘাটত যি নৌকাৰে পাৰাপাৰ হৈ আছে, ইয়াতে কোনো ধৰণৰ লাইফ জেকেট নাই। এইখন যি নদী, এই নদীটি যি পাৰাপাৰ হওঁতে যদি কোনো ধৰণৰ দুৰ্ঘটনা হয়, এই দুৰ্ঘটনাৰ ফলত দায়ী কোন হ'ব? যিহেতুকৈ আজি ইয়াতে জল বিভাগৰ যি SDO জল বিভাগৰ SDO আহিছিল। SDO আহি ইয়াতে তদন্তৰ নামত একমাত্ৰ ভেকু মাৰা যেন দেখিবলৈ পাইছোঁ। ইয়াতে কোনো ধৰণৰ সোধ-পোছ নকৰাকৈ তেখেতে ইয়াৰ পৰা গুচি যায়। মই পাৰ্থক্য কৰিছোঁ, এইখন যি বগৰীবাৰী পাটাঘাটা যি পাৰঘাট আছে, পাৰঘাটৰ ইয়াৰে স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ পৰা মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, এইখন যি নৌকাৰে পাৰ কৰি আছে, কি ইঞ্জিনেৰে পাৰ কৰি আছে? এমনি ঠগা লাউ দিয়া পাৰ কৰি আছে, কোনো ইঞ্জিল নাই, মেৰিন ইঞ্জিন নাই। আৰু এই ক্ষেত্ৰত যে পাৰাপাৰ হৈ আছে, কোনো দুৰ্ঘটনা হয়, এই ক্ষেত্ৰত কোনো লাইফ জেকেটৰ ব্যৱস্থা আছে নে? লাইফ জেকেট আছে নাই আমাৰ নাই। যে আমি ইয়াতে আহি প্ৰত্যক্ষ কৰিছোঁ যে SDO জল বিভাগৰ যি SDO আহিলে, SDO আহি কি ক'লে? SDO আছে, কোনো হোচ পিছ না কৰি এমনি চলে গেল। নাম মাত্ৰ মানে ইয়াৰ ক্ষেত্ৰত তদন্ত কৰিলে, ভেকুমনা কৰি আছে নাম মাত্ৰ, কোনো কিছু কয় নাই। হয়, ইয়াতে যি জল বিভাগৰ যি SDO আহিছে, SDO আহি মাত্ৰ ইয়াতে মানে কোনো ধৰণৰ তদন্ত নকৰাকৈ তেখেতে ইয়াৰ পৰা গুচি যায়। আমি ইয়াতে প্ৰত্যক্ষ কৰিছোঁ, ইয়াৰ পৰা তদন্তৰ নামত SDO জনে মাত্ৰ ভেকু মামলাহে কৰি আছে, ইয়াতে ভেকু মামলা কৰিছে। হয়, ইয়াতে কি হৈছে? কি হৈ আছে? পাৰ হৈ আছে, পইচা নাথায়। এই কিছু মানুষ প্রলোভন দি আছে, তার কারণে মোক পয়সা না দেয়। মই সরকারের কাছে ইতিমধ্যে পয়সা দিয়ে ঘাট টেন্ডার করি। SDO কি ক'লে আপোনালোক? হ্যাঁ, মই SDO কি কৈছে না কৈছে সেইটো মই নাজানো, সেইটো তাৰ ব্যাপাৰ। সেইটো ৰাইজৰ তদন্ত কৰিব না কৰিব সেইটোতো মোৰ কথা নাই। হয়, যি SDO জন আহি ইয়াতে যি নৌকাৰে পাৰাপাৰ হৈ আছে, এই নৌকাৰে তেওঁ নৌকাত উঠি দেখুৱাই নাই যে এই নৌকাটো কিহেৰে পাৰাপাৰ হৈ আছে, কেনে ইঞ্জিন চলি আছে, কি এইখন নৌকাত কেনেদৰে লাইফ জেকেট আছে নে নাই। যি পাৰাপাৰ হ'ব লগা যি স্কুলীয়া কণ ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী আৰু কলেজীয়া ছাত্ৰ ছাত্ৰী এইখন নৌকাৰে পাৰাপাৰ হ'ব লগা হয়, কিন্তু এইখন নৌকাৰে যি পাৰাপাৰ হ'ব লগা হয়, এই যিকোনো মুহূৰ্তত এইখন নদীত দুৰ্ঘটনা হ'ব পাৰে এই নৌকাৰে, কিন্তু ইয়াতে কোনো ধৰণৰ লাইফ জেকেট দেখা নাই। ধুবুৰী বিভাগীয় যি SDO আছে, SDO ইতিমধ্যে আহিছিল, আহি কিন্তু তেওঁ নাম মাত্ৰ তদন্তৰ কাৰণে আহিছিল, কিন্তু তদন্তৰ কাৰণে তেওঁ নৌকাখনতো উঠি দেখা নাই যে কেনেদৰে নৌকাখন চলি আছে। ইয়াক লৈ মই সঁচাকৈ ক'ব লাগিব, ইয়াৰ এক দুৰ্ভাগ্যজনক কথা। গতিকে বগৰীবাৰী পাটাঘাটা যি পাৰঘাট আছে, পাৰঘাটত উপস্থিত হৈছিলোঁ। ইয়াতে ইতিমধ্যে দেখিবলৈ পাইছোঁ যে আমাৰ SDO ছাৰো আহি উপস্থিত হৈছে। এই ক্ষেত্ৰৰ পৰাও কিছু অলপ মন্তব্য ল'ম। হয় ছাৰ, মই আচলতে ইয়াৰে শাখা বিষয়া, আৰু মোৰ লগত আমাৰ সহকাৰী কাৰ্যবাহী অভিযন্তা আছে। আমি আহিছিলোঁ পাত পৰিদৰ্শন কৰিব আৰু ঘাটটো মহলদাৰক বুজাই দিলোঁ আৰু কি ধৰণে চলাচল হৈ আছে তাকো চালোঁ। এতিয়া আমাৰ ৰাইজ সুখী, মানে ৰাইজটো আৰু জানেই আপোনালোকে পাৰ হ'ব লাগে, অসুবিধা যাতে নহয়। আমাৰতো যাতায়াত নদীৰ নাওৰ বাহিৰেতো বেলেগ যাতায়াত নাই। এই মেৰাইন ইঞ্জিন দেখিছে চলাচল হৈ আছে। যিহেতুকে বহুত ধৰণৰ বিতৰ্ক হৈছিল, ইয়াত বৰ্তমান কোনে পালে ঘাটটো? এইটো টেণ্ডাৰ PR আলিৰ নামত পাইছে টেণ্ডাৰত, আৰু দুই এজন স্থানীয় ব্যক্তি লগত আছে, তেওঁলোকেতো সেনেকৈ চলায়। লগত মানুহ নাথাকিলেতো নোৱাৰিব না অকলে। ঘাট এটাত বহুত অসুবিধা থাকে, তেওঁলোকে সেইখিনি বুজা পৰা কৰি চলাব আৰু। ধন্যবাদ। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব।
আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।